পৰহিলৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈকে আহিব। আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে মৰাণত ৰাজপথত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্লেইন লেণ্ড কৰিব আৰু সেইদিনাই সুখই ৰাফাইল যি যুদ্ধ জাহাজবিলাক ভাৰত চৰকাৰৰ ভাৰতীয় সৈন্য বাহিনীৰ ভাৰতীয় বিমান বাহিনীত আছে সেইসমূহ তাত অৱতৰণ হ'ব আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈকে আহিব। প্ৰথমে প্ৰধানমন্ত্ৰী ডাঙৰীয়া চাবুৱাত যি এয়াৰফিল্ড আছে তাতে অৱতৰণ কৰিব। তাৰ পৰা আহিব মৰাণলৈকে। মৰাণৰ সেই ৰাজপথৰ পৰাই তেখেত ফ্লাইটেৰে পুনৰ আহিব গুৱাহাটী এয়াৰপৰ্টলৈকে। গুৱাহাটী এয়াৰপৰ্টলৈকে আহি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিখন ফাঁচী বজাৰ আৰু নৰ্থ গুৱাহাটীৰ মাজত নতুন দলং নিৰ্মাণ হৈছে সেই দলংখন ৰাইজৰ কাৰণে উচৰ্গা কৰিব। তাৰ পাছত আপোনালোকৰে সৌভাগ্য এই পলাশবাৰীতে যি IIM প্ৰতিষ্ঠা হৈছে তাৰ টেম্পৰেৰী যিটো কেম্পাছ সেইটোৰ আৰম্ভণি কৰিব, ৰাইজৰ কাৰণে উচৰ্গা কৰিব। তাৰ পাছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 1 লাখ বিজেপিৰ কাৰ্যকৰ্তাৰ সভাত অংশগ্ৰহণ কৰিব। আমাৰ নৰ্থ কামৰূপ চাউথ কামৰূপ জিলাৰ পৰা প্ৰায় 3000 কাৰ্যকৰ্তা উক্ত সভাত উপস্থিত হ'ব। আমি সকলোকে নিমন্ত্ৰণ জনোৱা নাই। এই সভাত আমাৰ এটা বুথৰ 5জন সদস্য থাকিব, শক্তি কেন্দ্ৰ আহ্বায়কসমূহ থাকিব, আমাৰ মণ্ডল কমিটি থাকিব, জিলা কমিটি থাকিব আৰু মৰ্চাসমূহৰ সভাপতি সম্পাদক থাকিব। আমাৰ গুৱাহাটীৰ ওচৰ পাজৰ যিখিনি সমষ্টি বা জিলা তাৰ পৰা 5জনকৈ আহিব আৰু উজনি অসমৰ পৰা নামনি অসমৰ পৰা বৰাক ভেলীৰ পৰা 2জনকৈ আহিব পাৰ বুথত। ঠিক তেনেকৈ ভেনুটো আমাৰ খানাপাৰা ভেটেনেৰী ফিল্ডত হ'ব। 2টা বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া উক্ত সভাত অংশগ্ৰহণ কৰিব। আমাৰ কাৰ্যকৰ্তাসকল কেনেকৈ যাব, কিমান যাব সেই খবৰ ল'বলৈকে আজি আহিলোঁ। আমাৰ কাৰ্যকৰ্তাসকল অত্যন্ত উৎসাহী হৈ আছে। মুঠৰ ওপৰত সেইদিনা অকল কাৰ্যকৰ্তাও আধাৰো আধা। আমি আচলতে আমাৰ কাৰ্যকৰ্তা এটা বুথত থাকে পেৰেণ্ট বিজেপিৰ 20ৰ পৰা 21জন, যুৱ মৰ্চা, মহিলা মৰ্চা বা অন্যান্য মৰ্চাসমূহ থাকেই। গতিকে আমাৰ যথেষ্ট শক্তিশালী সংগঠন। তাৰো একেবাৰে তলত গৈ আমি কমকৈ আনাৰ সিদ্ধান্ত লৈছোঁ, কাৰণ গোটেই অসমৰ পৰা আহিব লাগে। গোটেই অসমৰ পৰা বহু সংখ্যক মানুহ আহিবলৈ কষ্ট, গাড়ী মটৰ ল'বলৈ কষ্ট বা আনিবলৈ কষ্ট আৰু ফিল্ডো ইমান ডাঙৰ নাথাকে। গতিকে 1 লাখ কাৰ্যকৰ্তাৰ সেইদিনাখন অহা পৰহিলৈ এখন সভা হ'ব, য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ আগত মই শুনামতে অতি সোনকালেই হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱাকালিৰ প্ৰেছ মিটত মই আছিলোঁ। তেখেতে যোৱাকালিও কৈছিল অতি সোনকালে কাম আৰম্ভ হ'ব। নিশ্চয়কৈ এই অঞ্চলৰ কাৰণে অত্যন্ত ভাল খবৰ। নিৰ্বাচনৰ পূৰা আৰম্ভণি কেতিয়াবাই হৈছে। আমাৰ যি গুৱাহাটী এয়াৰপৰ্ট আপোনালোকে জানেই, সেইদিনাখন আমাৰ ৰাইজৰ কাৰণে উচৰ্গা হৈছিল। সেইদিনাখনৰ পৰাই আমি ক'ব গ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক উদ্দেশ্য কৰি বা ৰাইজক উদ্দেশ্য কৰি নিৰ্বাচনৰ কথা বতৰা কৈছিল। আমি কষ্টৰে খুব দলৰ কাৰ্যকৰ্তাসকলে শক্তিশালীভাৱে কাম কৰি আছোঁ। তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাবলৈ আমি বদ্ধপৰিকৰ। আমি চৰকাৰ বনাবই লাগিব, কাৰণ অসমক আমি উন্নয়নৰ যি গতিৰে লৈ গৈছোঁ সেই গতি ত্বৰান্বিত কৰিব লাগিব আৰু অসমক বিদেশী শক্তিৰ পৰা বচাব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।